এক নম্বৰ প্ৰশ্ন, আহোম মোগল প্ৰথম যুদ্ধ কোন চনত হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। ২ নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কোন নদীৰ পাৰত হৈছিল? অপশ্যনসমূহ হৈছে এ বৰাক, বি ব্ৰহ্মপুত্ৰ, চি কপিলী, ডি দিহিং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰহ্মপুত্ৰ। ৩ নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি কোন আছিল? অপশ্যনসমূহ হৈছে এ লাচিত বৰফুকন, বি ৰুদ্ৰসিংহ, চি চুকাফা, ডি প্ৰমথ সিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লাচিত বৰফুকন। ৪ নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কোন বছৰত হৈছিল? তো বন্ধুসকল, ইয়াতে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো দিয়াই আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। ৫ নম্বৰ প্ৰশ্ন, আহোম মোগল যুদ্ধ মূলতঃ কোন দুটা শক্তিৰ মাজত হৈছিল? অপশ্যনসমূহ হৈছে এ আহোম ইংৰাজ, বি আহোম মোগল, চি কোচ আহোম, ডি মণিপুৰ আহোম। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আহোম মোগল। ৬ নম্বৰ প্ৰশ্ন, ইটাখুলি যুদ্ধ কোন বছৰত হৈছিল? তো বন্ধুসকল, এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। ৭ নম্বৰ প্ৰশ্ন, ইটাখুলি যুদ্ধৰ ফলত কাক অসম এৰি যাব লগা হৈছিল? অপশ্যনসমূহ হৈছে এ ইংৰাজ, বি মণিপুৰী, চি মোগল, ডি ব্ৰিটিছ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। ৮ নম্বৰ প্ৰশ্ন, আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? তো বন্ধুসকল, আপোনালোকে মেক্সিমামে এই এনচাৰটো কৰিব বুলি মই আশা ৰাখিলোঁ। ৯ নম্বৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কোন যুদ্ধৰ পিছত হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। তো বন্ধুসকল, আজিলৈকে এইখিনি কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে কমেণ্ট বক্সত জনাব।